Hey friends, I am Zedi Ochom. এতিয়া যিহেতু 2024 আৰু 2024 ইলেকশ্যন আৰম্ভ হ'বই, গতিকে মানুহে কৈছে উন্নয়ন আৰু বিকাশ লাগে। গতিকে এতিয়া মই ভাবিছোঁ মোৰ দৃষ্টিভংগীয়ে কথাটো সেইটোৱে ক'ব বিচাৰিছোঁ দেই। ভুল হ'ব পাৰে, শুদ্ধও হ'ব পাৰে, নাজানো। আপোনালোকৰ দৃষ্টিভংগী আপোনালোকে ভাবি চাব। উন্নয়ন আৰু বিকাশ যে বিচাৰে মানুহে, এখন চৰকাৰৰ পৰা আশা কৰে, যি চৰকাৰে নহওক, উন্নয়ন আৰু বিকাশ প্ৰথমে নিজেই হ'ব লাগিব। নিজে সিদ্ধান্ত কৰিব লাগিব যে মই ক'ত ভোট দিলে উন্নয়ন হ'ব আৰু ক'ত ভোট নিদিলে বিকাশ নহ'ব। গতিকে উন্নয়ন আৰু বিকাশ নিজৰ হাতৰ মুঠিতে আছে বা নিজৰ চিন্তাধাৰাৰ ওপৰতে আছে। গতিকে কথাবোৰ চালি জাৰি চাই মানুহে সিদ্ধান্তবিলাক সঠিক জেগাত নিজৰ বিচাৰ ৰায় দিব লাগে। গতিকে মই ভাবোঁ উন্নয়ন আৰু বিকাশ আনৰ ওপৰত নিৰ্ভৰ কৰি লাভ নাই। উন্নয়ন আৰু বিকাশৰ ধ্বজা নিজৰ হাতৰ মুঠিতেই থাকে। গতিকে উন্নয়ন আৰু বিকাশ কাক দিব লাগে সেইটো আপোনালোকৰ ব্যক্তিগত চিন্তা। বাই দিছ ইজ জয়ন্ত অসম। সকলোৰ মংগলময় হওক। অনাগত দিনবোৰ সুকলমে কুশলে থাকক তাৰে কামনা কৰি বিদায় লৈছোঁ। বাই।